जिंदाबाद जिंदाबाद गोपाल जिंदाबाद 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 मैत्री जिंदाबाद 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 इनकलाब जिंदाबाद 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 আমার দাবি ইনকলাব জিন্দাবাদ जिंदाबाद जिंदाबाद আমার নাইলে জমা দিব লাগিবই আমার দাবি গোপাল জিন্দাবাদ जिंदाबाद जिंदाबाद হদরগম এক কোন জিন্দাবাদ जिंदाबाद जिंदाबाद ইনকলাব জিন্দাবাদ जिंदाबाद जिंदाबाद আহো আহো আজি 6টাকৈ দিন আমি বহি আছোঁ ইয়াতে সদৌ অসম AIT টেকনিচিয়ান সন্থাই খুব দুখৰ বিষয় আমি যিহেতুকে চৰকাৰক বাৰে বাৰে অনুৰোধ কৰি আহিছোঁ যে আমাৰ দাবীখিনি পূৰণৰ কাৰণে আৰু আলোচনাৰ কাৰণেও আমি গোটেই আগবাঢ়ি গৈছিলোঁ কিন্তু ইমান দুখৰ বিষয় আজি 6টাকৈ দিন ইয়াত আমি উপস্থিত থকাৰ পিছত তেওঁলোকে না খবৰ এটা কৰিছে না আমাক কিবা এটা ইয়াত কোনোবা এজন আহি অলপ আমাৰ দুখৰ বুজা মানে তেওঁলোকে অনুভৱখিনি কৰিছে আমাৰ দুখখিনি বৰ্তমান মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমি জানিছোঁ যে কি এডভান্টেজ আছামৰ কাৰণে গোটেইখিনি পৰিৱেশ এটা মানে উলহ মালহৰ এটা পৰিৱেশ কৰিছে কিন্তু প্ৰকৃততে এডভান্টেজ আছামৰ যি এটা পৰিৱেশ সেই পৰিৱেশটো খুব দুখৰ কথা এইকাৰণে কৈছোঁ যে এডভান্স কৰিবলৈ গৈছে ভাল কথা কিন্তু প্ৰকৃততে কাম কৰা মানুহখিনি এডভান্স হৈছে নাই বা প্ৰকৃততে কাম কৰি থকা মানুহখিনিক তেওঁলোকে গুৰুত্ব দিছে নাই সেই কথাটোৰ ওপৰত তেখেতে গুৰুত্ব দিব লাগে কাৰণ কি গ্ৰাম্য অঞ্চলৰ মুখ্য বুনিয়াদস্বৰূপ বুলি কৈছোঁ মই পশুপালনৰ ক্ষেত্ৰত প্ৰকৃত কৃষক আৰু পশুপালকৰ ঘৰে ঘৰে প্ৰতিটো কাম কৰাৰ পিছতে AIT টেকনিচিয়ানসকলে আজি গুৰুত্বহীন কৰি ৰাখিছে এইটো কিমান দুখৰ কথা তো আমি কোনো পধ্যেই মানি ল'ব নোৱাৰোঁ আমাৰ দাবীখিনি তেওঁলোকে পূৰ্ণ কৰিবই লাগিব আজি আমাৰ মাজৰ পৰা হেৰাই গৈছে কিমানজন সতীৰ্থৰ না তেওঁলোকে চৰকাৰী কিবা নিৰাপত্তা পাইছে না পৰিয়ালে নিৰাপত্তা পাইছে তো সমগ্ৰ অসমৰ প্ৰতিজন AIT টেকনিচিয়ানক তেখেতলোকে এটা সুব্যৱস্থা কৰি দিব লাগিব এইটো আমাৰ লাষ্ট কথা আৰু আমাক মাহিলী দৰমহা লাগিবই আৰু আমাক যদি আমি এই AI কৰাৰ সময়তে হওক বা বিভাগৰ কাম কৰাৰ সময়খিনিতে হওক আমাৰ জীৱন হেৰুৱাবলগীয়া হয় ইমান এটা দুখৰ কথা এই জীৱন হেৰুৱাৰ সময়খিনিত আমি বিভাগৰো মানুহ নহয় আমি কোনো বেচৰকাৰীও মানুহ নহয় কিন্তু কাম কৰি থকাৰ সময়ত আমাক অতি আন্তৰিকতা কামখিনি কৰি থাকিবলগীয়া হৈ থাকে আৰু এটা কথা মই অনুৰোধ কৰি দিছোঁ আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আজি কথা কোৱাৰ পৰিৱেশে নাই সমগ্ৰ অসমৰ প্ৰতিজন DBO ছাৰে প্ৰতিজন VO ছাৰে কিয় পেচাৰেজ কৰি আছে তেওঁলোকৰ ঘৰ নাই নেকি তেওঁলোকৰ ল'ৰা ছোৱালী নাই নেকি আমাৰ ভোক লাগিছে আমাৰ এখন ঘৰ আছে তেওঁলোকৰ ডাঙৰ অট্টালিকা নাথাকিব পাৰে কিন্তু আমাৰোতো এখন ঘৰ আছে আমাৰোতো পৰিয়াল আছে কামৰ প্ৰেছাৰ দি থাকিলে কিন্তু আমি কৰি থাকিব নোৱাৰোঁ আমাৰ সেই পৰিয়ালটো চলিবৰ কাৰণে দুবেলা দুসাঁজ আমাক ভাতৰ প্ৰয়োজন হয় যথেষ্টখিনি টকা পইচাৰ প্ৰয়োজন হয় মই ইয়াৰ যোগেদি আপোনালোকৰ এই মাধ্যমৰ যোগেদি মই কৈছোঁ আমাৰ দাবী পূৰ্ণ নকৰালৈকে কোনো এজন VO ছাৰে কোনো এজন DBO ছাৰে আমাৰ কৰ্মীসকলক কোনো কামত নিয়োগ নকৰিব আৰু এইটো যদি কৰি থাকে আমি কোনো পধ্যে মানি ল'ব নোৱাৰোঁ আৰু যি আমি কাম কৰোঁ প্ৰকৃততে AIT টেকনিচিয়ান হিচাপে যি কৃত্ৰিম শুকানো বেজী সেয়া সম্পূৰ্ণ দিয়া বন্ধ কৰক আৰু সম্পূৰ্ণ এইবিলাক কোনো প্ৰেছাৰ কৰিব নোৱাৰিব বৰ্তমান যি চেঞ্চাছৰ কাম হৈ আছে সেইখিনি নকৰিব আমাৰ দাবী পূৰ্ণ কৰক কাইলৈৰ পৰা আমাৰ মানুহে অতি আন্তৰিকতা কাম কৰিব তো এইখিনিকে ক'লোঁ তো সমগ্ৰ অসমত প্ৰায় 1500ৰো অধিক মানুহ এক্টিভ আছে কাৰণ কি আমি খুব কষ্টৰ মাজেৰে এইখিনি পৰিৱেশ আমি গঢ়ি তুলিছোঁ আৰু এনেধৰণেকে আমি এনেকৈ আজি 6 দিন হৈ গ'ল আৰু 10 দিন বহিম তেনেকুৱা নহয় আগন্তুক অসম বাজেট অধিৱেশন এই বাজেট অধিৱেশনত বা আজিৰ ভিতৰত যদি আমাৰ কোনো সিদ্ধান্ত নহয় আমি ৰাজপথলৈকে আগবাঢ়ি যাম দিছপুৰ ঘেৰা কৰিম মন্ত্ৰীৰ ঘৰ আমি ঘেৰা কৰিম ইমানে কৈছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ